Hey dears, welcome back to another video. আজি তোমালোকৰ কাৰণে লৈ আহিছো অসমীয়াৰ কিছুমান ইম্পৰ্টেন্স গ্ৰামাৰ এছএছএলসি 2024 বৰ্ষৰ আহিবলগীয়া এক্সামত গ্ৰামাৰৰ বিষয়ে কিছুমান ইম্পৰ্টেন্ট দিবলৈ চেষ্টা কৰিম। তেনে চলা আজি মই লৈছো তোমালোকৰ কাৰণে দাপোন পৰীক্ষা 2023-24 বৰ্ষৰ। সো ডাইৰেক্ট মই ব্যাকৰণত আহি গৈছো, গ্ৰামাৰত আহি গৈছো। সো ল'ৰা ছোৱালী সুধি থাকে যেন ছাৰ গ্ৰামাৰ দিয়া তেনেহ'লে আজি মই এইটো গ্ৰামাৰৰ বিষয়ে কেইটামান কথা পাতিম চাবা। সো ইয়াত এইটো দাপোন কিয় লৈছো, ইয়াত মানে চন দিয়া আছে, এইটো চনৰ ৰিলেটেড। আৰু মই কেইটামান ডিষ্ট্ৰিক্টত চাইছিলোঁ, কেইটামান ধৰা বিশেষকৈ নগাঁও ডিষ্ট্ৰিক্টটো বেছি চাইছোঁ। তাত কি গ্ৰামাৰ বহুত মানে ইম্পৰ্টেণ্ট হয় দিয়া আছে, সেইকেইটা মই যে তোমালোকক ক'ম চোৱা। আৰু মই কৈ যাম, কেৱল দাপোনতে নহয়, মোৰ তাত টেক্সট বুকো আছে, অসমীয়াৰ টেক্সট বুক আছে, তাৰ পৰা কিছুমান বাছনি দিম। আৰু এটা কথা কি জানা, গ্ৰামাৰৰ লগত মই সমাৰ্থক এইবিলাক আজে বাজে কি আছে মানে যিবিলাক মানে বস্তু প্ৰয়োজনীয় বস্তু মানে কিতাপৰ ৰিলেটেডে আহে, মানে কিতাপৰ ভিতৰৰ পৰা আহে। পুৰণি শব্দ নতুন ৰূপত আৰু মানে বহুত ধৰণৰ বস্তু আছে। চোৱা এতিয়া আহি যোৱা ব্যাকৰণত কি কৈছে, প্ৰথম অৱস্থা চোৱা 2017ত অহা কেইটামান গ্ৰামাৰ যে তলৰ যিকোনো দুটা শব্দ সন্ধি ভাঙা কি কৈছে ইয়াত যে ইত্যাদি সমাগ্নি সংস্কৃতি যদ্যপি। চোৱা এনেকুৱা ৰিলেটেড তোমালোকৰ আহিব, কেৱল এই দুটাই যেন চাই দিবা সেইটো নহয়, এনেকুৱা ৰিলেটেড আৰু কিছুমান চাবা। আৰু আছে সন্মুখত চাবা, মই কিতাপৰ পৰা কিছুমান দেখাই দি দিম। চোৱা পিছত তলৰ যিকোনো দুটা শব্দৰ এটাকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ চোৱা আকাটো এইবিলাক জানাই একদম ইজি হয়, মানে এনেকুৱা ৰিলেটেড চাবা, অলপ হাৰ্ড চাই। আৰু এইবিলাকতো জানাই আকা ডবল বাৰিদি সমীৰ, ঠিক আছে। পিছত কৈছে তলৰ যিকোনো দুটা শব্দৰ প্ৰকাশ হোৱাকৈ একোটা বাক্য ৰচনা কৰা। উলহ মালহ এইবিলাক লগাই পেলাই এটা বাক্য ৰচনা কৰিলে হ'ল। আচলৰ ধন ৰমক জমক এৰা ধৰা, বুজি পাইছে, এইবিলাক মানে লগাই পেলাই এটা কথা কি জানা, আচলৰ ধন যে পোনাকণে মোৰ আচলৰ ধন চকুৰ মণি। আৰু কি ক'ম, তোমালোকেতো জানাই আজিকালি এনেকুৱা কণ্ডিশ্যন হৈ গৈছে, সকলোক মানে আচলৰ ধন বুলি ভাবি লয়, বুজি পাইছা। বেয়া নাপাবা, এনে আছে, মই যিহেতু শিক্ষকতা কৰোঁ মই জানো। আজিকালি ল'ৰা ছোৱালী মানে এনেকুৱা হৈ গৈছে যে কম বয়সতেই এজনে আনজনক আচলৰ ধন বুলি ভাবি লয়। এনেকুৱা কৰিলে মানে লাইফটোৱে বৰবাদ হ'ব। মানে লিখা পঢ়াত আগত মনোযোগ দিব লাগে, আগতে ভালদৰে লিখা পঢ়া কৰিব লাগে। চোৱা তাৰপিছত আহি যোৱা তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে, বহুত ইম্পৰ্টেণ্ট হয়। নগাঁও ডিষ্ট্ৰিক্টত তেনেকুৱা কুৱেশ্যন আহিছিলে যে দয়ালু ধাননি সোণাৰী গাঁৱলীয়া মানে কি প্ৰত্যয় লগ, ধাননি মানে চোৱা ধান প্লাছ অনি, প্ৰত্যয় অনি লগ লাগিছে, বুজি পাইছে, এনেকুৱা আছে। পিছত যে এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটা, এটা শব্দত প্ৰকাশ বহুত আহিব, ইয়াত দুটাহে দিছে। যে ৰান্ধি খাব পৰা কলৰ পুলি পচলা, এনেকুৱা আছে। গৰু বান্ধি থোৱা ঘৰ গোহালি, তোমাৰ শিক্ষানুষ্ঠানৰ কাষতে থকা স্থানীয়, মই আবেদনৰ কথা ইমান নকওঁ। 18 বৰ্ষত চোৱা কি দিছে, তলত দিয়া যিকোনো দুটাৰ বেয়া বাক্য সমাহাৰ, এইটো বহুত ইম্পৰ্টেণ্ট হয়। বেয়া বাক্য নগাঁও ডিষ্ট্ৰিক্টত আছিলে, কেইটামানত আহিছিলে, মানে বেয়া বাক্যৰ পৰা আহিবই। ত্ৰিফলা উৰাজাহাজ, ত্ৰিফলাৰ সমাহাৰ দ্বিগুণ সমাহ, দ্বিগুণ মানে কি সমাহ, এনেকুৱা চাই ল'বা। তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙাটো আহেই, তোমালোকে কি ক'ম সন্ধি ভাঙা, প্ৰথমতে সন্ধি ভাঙা পাইছে, এইটো সন্ধি ভাঙা একদম কম্পালচৰি। কেইটামান চাই থবা, সূৰ্যোদয় যথেষ্ট অন্দেহন বাবুক, এনেকুৱা টাইপৰ আহিব। তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য আৰু মূৰ্ধন্য হোৱাৰ কাৰণ লিখা, এনেকুৱা কেইটামান বস্তু তোমালোকে চাই ল'বা হা। মানে এই দুটাৰ ওপৰতো মানে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, মানে প্ৰায় আহিয়ে থাকে। চ' এটা শব্দত প্ৰকাশ কৰা, তোমালোকে আগতে পাইছা, পনীয়া গাখীৰ দিয়া গাই জলাহী, মানে এটা শব্দত প্ৰকাশ কৰা বহুত মানে ইম্পৰ্টেণ্ট হয়, মানে এইটো বহুত ইম্পৰ্টেণ্ট হয়। পিছত চোৱা তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয়, 17তো চোৱা প্ৰত্যয় এটা শব্দত, আৰু মূৰ্ধন্য দন্ত্য এনেকুৱা মানে আহি আছে, তাৰমানে এইকেইটা বহুত ৰিলেটেড হয়, বুজি পাইছা। মানে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এইবিলাক মানে এটা কথা কি জানা, এপ্লিকেশ্যনত যদি আহিব বিচাৰে তেনেহ'লে তোমাৰ মানে ইয়াৰ মানে আহে পাহাৰ মানে কিবা প্ৰব্লেম পৰিৱেশ লৈ পেলাই আহিব। তুমি স্কুলৰ বিষয়ে ধৰা বানপানীৰ বিষয়ে, এনেকুৱা মানে চাৰিওপিনৰ পৰা আহে, কেইটা চাই ল'বা, স্কুলৰ বিষয়ে চাই ল'বা, ছুটি ক্ষতি কৰা, এনেকুৱা শিকি থবা হা। তলত দিয়া যিকোনো এটাৰ বেয়া বাক্য কৈছোঁ ন, বেয়া বাক্য চাই ল'বা। পঞ্চাংগুল স্বায়ত্ত শাসন, এইবিলাক মানে তোমালোকে চাবা হে। আৰু যদি যাৰ তাত এইটো আছে কিতাপ তো ভালে, আৰু নাথাকিলে তোমালোকে চাই ল'ব পাৰা।
আজিকালি ইউটিউবত এভেইলেবল বহুতো বস্তু পোৱা যায় এভেইলেবল আছে তলত দিয়া যিকোনো এটা শব্দ ভাঙি দেখুৱাইছে শব্দ ভাঙা দেখিছা আহি আছে মানে যিকেইটা মানে বেছি পাই আছা সেইকেইটাতো আহিবই তলত দিয়া যিকোনো যে আহি গৈছে আকৌ মদিনে হোৱাৰ কাৰণ কি চন্দ্ৰায়ন দুৰ্বিষহ চন্দ্ৰায়নৰ পৰা এটা কথা মনত পৰিছে তোমালোকৰ এবাৰ অসমীয়াতে হওক বা ইংলিছতে হওক চন্দ্ৰায়ন 3 এছে আৰু অসমীয়াত কেনেকৈ ৰচনা আহিব পাৰে চাই ল'বা হে সো এইকেইটা দেখিছা পিছত আহা তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীতে বিপৰীত শব্দত আহিবই সমৰ্থক বিপৰীত এনেকুৱা আহিবই এটা শব্দ প্ৰকাশ কৰে এটা আহি আছে তিনিটাত আহি গৈছে ন এটা শব্দটো ধুনীয়াকৈ চাই ল'বা তলত যিকোনো এটা শব্দত কি প্ৰত্যয় লাগিছে দেখিছা প্ৰত্যয় এইটোতো আহি গৈছে আৰু কি আছে সৰল বাক্য মিশ্ৰ বাক্য এটি ইমান ইম্পৰ্টেণ্ট নহয় এনেকুৱা মানে বস্তু নালাগে যে সৰল বাক্য মিশ্ৰ বাক্য আৰু যৌগিক বাক্য কাক বোলে এইবিলাকতো চাব নালাগে মানে প্ৰত্যয় বাঙা জৰত জইন কৰা এইবিলাক বেছি চাবা তলত যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হওক একোটা বাক্য ৰচনা কৰা বহুত ইম্পৰ্টেণ্ট হয় বুজি পাইছা মানে যিকেইটা আগত দিছে সেইকেইটা আছে কিন্তু যিকেইটা মই মানা কৰিছোঁ সেইকেইটা তেনেকুৱা ৰিলেটেড বস্তু নাচালেই হ'লে বাক্য ৰচনা চাবা তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ এপ্লিকেশ্যন তলত যিকোনো এটা শব্দ ভাঙা দেখিছা শব্দ ভাঙা জোৰা লগা এইবিলাক আহি আছে তলত যিকোনো এটাৰ বেয়া বাক্য মানে পাইছা আগত বেয়া বাক্য চাবা তলত দিয়া যিকোনো এটা মদিনে হয় দেখিছা আহি গৈছে তলৰ যিকোনো এটাৰ শব্দৰ বিপৰীত শব্দ আহিছে বিপৰীত ইম্পৰ্টেণ্ট মানে আহিয়ে থাকিব এটা শব্দ প্ৰকাশ কৰা এটা শব্দটো ঠিকে আছে মই মানে তোমালোকক যিকেইটা নাহে তেনেকুৱা ৰিলেটেড মই তোমালোকক মই নকওঁ আৰু সেইকেইটা ৰিলেটেড নকৰিবাই তলত দিয়া বাক্যটো সৰল বাক্যটো অলপ ইম্পৰ্টেণ্ট আছে 50% মই দিছোঁ 50% তলৰ যিকোনো দুটা শব্দৰ প্ৰকাশ হোৱাকৈ একোটা এই যে বাক্য ৰচনাটো আহিবই ঠিক আছে এপ্লিকেশ্যন তোমালোকে গমেই পাইছা বনাইছা নে লিখি দিলেই হ'ল বিভাগ 2015 কি চাবা তলত যিকোনো এটা অশুদ্ধ বাক্য শুধৰাই লিখা অশুদ্ধ বাক্যৰ পৰা অলপ ইম্পৰ্টেণ্ট আছে তোমাৰ মাৰা ঘৰত আছেনে ঠিক আছে তোমাৰ মা ঘৰত আছে না যে তোমাৰ মাৰা ঘৰত আছে না এনেকুৱা এইটো অলপ ইম্পৰ্টেণ্ট আছে মই এইটো 50% দিছোঁ কাৰণ সিমান নাহে বৰ্তমান এইটোৱে সমাৰ্থক শব্দ বিপৰীত শব্দ আৰু কি কয় মদিনান্য দন্তান্য এইবিলাক আৰু এই কি শব্দ ভাঙি দেখুৱা পুৰণি নাম নতুন নাম এনেকুৱা মানে আধুনিক ৰূপত লিখা এনেকুৱাই সম উপসৰ্গ হোৱাকৈ তেতিয়া ক্লাছ 10ত ইম্পৰ্টেণ্ট নাই অলপ এইটোত মই 20% দিছোঁ ইম্পৰ্টেণ্ট মানে এনেকুৱা অসমৰ মানে এইবিলাক অলপ চাই ল'বা দিও নহ'ব নাই নাচাবা সমাৰ্থক শব্দটো চাবই লাগিব ন পিছত আহা দেখিছা কৈছিলোঁ না আধুনিক ৰূপ এইবাৰ আহিব আধুনিক ৰূপ চাবা এই F23 মানে কিয় মানে ফাইনেল 2023 আহিছিল দেখিছা 24তেতো নাহে আহিলে চাগে লগৰ কেইটা আহিব পাৰে কুৱেশ্যন ৰিলেটেড মানে আহি যায় চমুটো কা তো 17ত আহিছিল না 20ত লেচাৰিটি বহুত ইম্পৰ্টেণ্ট তলৰ বাক্যটি শুদ্ধকৈ লিখা শুদ্ধ এইবিলাক চাবা ধুনীয়াকৈ সমাৰ্থক শব্দটো ঠিকে আছে তলৰ বাক্যটি শুদ্ধকৈ লিখা এইটো বেলেগ বহুত ইম্পৰ্টেণ্ট মই যিকেইটা মানে কৈছোঁ ইম্পৰ্টেণ্ট আৰু যিকেইটা মানা কৰিছোঁ সেইকেইটা নাযাবা তলৰ যিকেইটা দুটাৰ চমুটোকা ঝুমুৰা লেচাৰি ইয়াত আছে লেচাৰি আৰু ইয়াত ঝুমুৰাটো ইম্পৰ্টেণ্ট আছে লেচাৰিটো আগতে গৈছে এই মন্দসজ্জা চাব নালাগে কিন্তু শুদ্ধকৈ আগতে গৈছে অনুসৰ্গ কাক বোলে এটা উদাহৰণ দি বাক্যটো অনুসৰ্গ কাক বোলে নাহে অনুসৰ্গৰ উদাহৰণ আহিব পাৰে উদাহৰণ চোন তুমি চিঠিখন লিখা চোন মানে লাষ্টত চোন লগাই দিলে হ'ল এইটো তেনেকুৱা নহয় যে সোণা লগাইছো ন সেইটো নহয় তলত যিকোনো দুটাৰ চমুটোকা লিখা চমুটোকা পয়াৰ নহয় ন পিছত আহিছ তলৰ বাক্যটি শুদ্ধকৈ লিখা 22ত কি যদি 22ত 22ৰ পৰা অলপ ৰিলেটেড মানে বহুত ৰিলেটেড দিব পাৰে কাৰণ এবছৰ মাজত গেপ ন'টিছ মই যোৱাকালি বজাৰলৈ গৈছিলোঁ তলৰ বাক্যটি শুদ্ধ তাৰ মানে চাবা শুদ্ধ মই আগতে কৈছোঁ আহিবই তলত দিয়া শব্দ দুটাৰ একোটা সমাৰ্থক দেখিছা সমাৰ্থক তলত দিয়া শব্দ দুটাৰ বিপৰীত লিংগ ইয়াত পাই গৈছোঁ লিংগ তাৰমানে লিংগটো ইম্পৰ্টেণ্ট আছে লিংগ ৰিলেটেড চাই ল'বা তলত দিয়া যিকোনো তিনিটা শব্দৰ আধুনিক ৰূপ মোষ্ট ইম্পৰ্টেণ্ট অফ 2024 SSLC এক্সাম মানে চাবা কাৰণ কি কৈছে যে শব্দৰ আধুনিক ৰূপ এই শব্দৰ আধুনিক ৰূপ মানে কোনকেইটা ব্ৰজাৱলী বাদ যিকেইটা কবিতা আছে তাত বহুত আছে বৰগীত দৃষ্টান্ত নে কি আছিলে এনেকুৱা মানে কবিতাৰ তলত চাবা লিখা আছে পুৰণি নাম আধুনিক ৰূপত লিখিবলৈ তাত দিয়া আছে সেইকেইটা তাৰ পৰা চাই ল'বা ৰচনা মই তোমালোকক আগতে কৈ দিওঁ ৰচনাৰ পাছত মানে তোমাৰ জীৱনৰ লক্ষ্য বানপানী চন্দ্ৰয়ান-3 আগতে কৈছে এনেকুৱা কেইটামান বস্তু চাই ল'বা তোমাৰ ফেভাৰিট তোমাৰ প্ৰিয় গ্ৰন্থ এনেকুৱা চাই ল'বা
বিহু ডাইলগ ঠিক আছে তেনেহ'লে মই যিকেইটা কৈছোঁ ইয়াৰ পৰা যদি বুজি পাইছা আৰু এই যিকেইটা মই যি ইম্পৰ্টেণ্ট কৈছোঁ সেই তেনেকুৱা ৰিলেটেড দাফনিতে পোৱা জ্যোতি পোৱা মানে যিকোনো নোটছতে পোৱা পঢ়ি ল'বা লাগিলে মোবাইলতে হওক মানে তোমালোকে তাৰ পৰা মানে মিলাই চিলাই চাই ল'বা ধুনীয়াকৈ কমন পৰি যাব আৰু গ্ৰামাৰ এবাৰ চালেই মানে সদায় মনত থাকে ইয়াত এটা প্ৰব্লেম কি জানা MCQ নাথাকে MCQ দিলেতো আৰু মজা হ'লেহেঁতেন এবাৰ চালে হৈ গ'লহেঁতেন কিন্তু ইয়াত এবাৰ চালে অলপ বানানটো চাব লাগিব মানে লিখিব লাগিব আৰু MCQ থাকিলেতো লিখা নাছিলে তাত খালি গড়টো মুচলি হ'ল বুজি পাইছে তেনেহ'লে থাকক আজি এইখিনি থেংক ইউ যদি কিবা ইয়াত কিবা ভিডিঅ'ত বুজি পোৱা নাই অসুবিধা হৈছে ক'বা কোনটোত কি বুজা নাই মই লাগিলে আকৌ এক্সপ্লেইন কৰি দিম থেংক ইউ